হয়, আপোনাৰ সকলোৱে জ্ঞাত যে 2017 চনৰ 6 মাৰ্চ তাৰিখে নিভাজ নামৰ এটা অজ্ঞাত সংগঠনে সুবুল বিশ্বাসৰ নেতৃত্বত আহি তেওঁলোকে এটা ৰেলী তেওঁলোকে কৰিছিল। সেই ৰেলীৰে সেই প্ৰতিবাদে তেওঁলোকে অবৈধ শৰণাৰ্থীক অসমত সংস্থাপন দিব লাগিব, এইখন আপোনাৰ দিব লাগিব তেনেদৰে ৰেলী বাঢ়ি কৰিছিল। তাৰ লগে লগে যি ৰেলী, এই ৰেলী কৰি তেওঁলোকে আহোঁতে সোণৰ কছাৰীসকলৰ খিৰিং বাদ্য পূজাৰ তোৰণত তেওঁলোকে আক্ৰমণ কৰিছিল। ইয়াৰ উপৰিও চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত প্ৰৱেশ কৰি আমাৰ যি শ্বহীদ বেদী, সেই শ্বহীদ বেদীত তেওঁলোকে আক্ৰমণ কৰিছিল। ইয়াত জাতীয় যিসমূহ আমাৰ ক্ষুধাৰ ব্যক্তি, সমাজৰ ব্যক্তি আছে, তেওঁলোকৰ চিম্বলিক ফটোসমূহ তেওঁলোকে ফালি তছনছ কৰি দিছিল আৰু তেওঁলোকে শ্বহীদ বেদী আক্ৰমণ কৰিছিল। সেইটো এটা অসমীয়া জাতিৰ বাবে, সমগ্ৰ অসমৰ বাবে ধেমাজিৰ বাবে এটা কলা দিন। তাৰ কাৰণে আমি পুনৰবাৰ সকীয়াই দিছোঁ, এইখন অসম আমাৰ হয়, এখন খিলঞ্জীয়া অসম হয়। ইয়াত সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে বসবাস কৰা এখন শান্তিপ্ৰিয় অসমত এখন ধেমাজি জিলাত বিভিন্ন ধৰণৰ তেওঁলোকে কাম কাজ কৰিব, সেই কথা যে আমি মানি ল'ম, সেইটো হ'ব নোৱাৰে। তাৰ কাৰণে আমি পুনৰবাৰ সকীয়াই দিছোঁ যে যি আপোনাৰ যি অপশক্তি, এই অপশক্তিয়ে কোনোদিন কোনোকালে যেন আমাক এই অসমীয়া জাতিটোৰ ওপৰত যেন আক্ৰমণ কৰিব নোৱাৰে, তাৰ বাবে আমি সংকল্প দিব। চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি বছৰে সৰু ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আমি সংকল্প দিৱস আয়োজন কৰি আহিছোঁ। এই বছৰো আমি 6 মাৰ্চ তাৰিখে আমি সংকল্প দিৱস ৰাখিছোঁ। বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী আমি এই সংকল্প দিৱস আমি আয়োজন কৰিছোঁ। ইয়াত আমি সংকল্প লওঁ যে অসমীয়া জাতিৰ ওপৰত যেন তেনেকুৱা ধৰণৰ আৰু এনেকুৱা অপশক্তিয়ে যেন আমাক আক্ৰমণ কৰিব নোৱাৰে, তাৰ কাৰণে আমি সংকল্প দিৱস আমি আয়োজন কৰি আহিছোঁ। আমাৰ স্পষ্ট কথা, তেনেকুৱা বহিৰাগত অপশক্তিক আমি পুনৰবাৰ সকীয়াই দিছোঁ। এইখন অসম আমাৰ হয়, এইখন অসম আমাৰ খিলঞ্জীয়াসকলৰ হয়। এইখন অসমৰ সকলো জাতি জনগোষ্ঠীয়ে মিলা প্ৰীতিৰে থকাৰ পাছত, এইখন জিলাৰ সকলো জাতি জনগোষ্ঠী মিলা প্ৰীতিৰে থকাৰ পাছত যেন আমাৰ যি সাতামপুৰীয়া ঐক্য পৰম্পৰা ৰীতি নীতিসমূহ আছে, তাৰ ওপৰত যেন কোনোবাই আমাক তাৰ ওপৰত সেইসমূহৰ ওপৰত যে আক্ৰমণ কৰিব, আমি যে মানি ল'ম, সেইবিলাক হ'ব নোৱাৰে। তাৰ কাৰণে আমি পুনৰবাৰ সকীয়াই দিছোঁ। এনেকুৱা বহিৰাগত অপশক্তিয়ে এইখন অসমৰ পৰা সমূলি নচ্ছাদ কৰিব লাগিব আৰু তেনেকুৱা অপশক্তিয়ে যেন পুনৰবাৰ তেনেকুৱা তাণ্ডৱ চলাব নোৱাৰে, সেই কথা স্পষ্ট।